এভৰিৱান ওয়েলকাম টু ইকুইপাৰ সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো আৰু আজিৰ এই ক্লাছটোত আকৌ আমি আগৰ নিচিনাকৈ কেইটামান কুৱেশ্যন প্ৰেক্টিছ কৰিম ঠিক আছে আশা কৰো সকলোৱে ইয়াৰে আগৰ যি দুটা পাৰ্ট আপলোড হৈছে সেইকেইটা ধুনীয়াকৈ চাইছে আৰু গোটেইকেইটা কুৱেশ্যনে ট্ৰাই কৰিছে যদি কিবা ডাউটছ থাকে অলৰেডি মই জনাই থৈ দিছো তোমালোকে মোৰ টেলিগ্ৰাম চেনেলত জনাব পাৰিবা এতিয়া বৰ্তমানৰ কাৰণে আৰু এটি নতুন ক্লাছত আৰু কেইটামান কুৱেশ্যন আলোচনা কৰো আশা কৰো সকলোৱে কুৱেশ্যন বিলাক কৰিব পাৰিব একদম প্ৰথম কুৱেশ্যনটো হৈছে টাইম স্পীড এণ্ড ডিসটেন্সৰ কুৱেশ্যন ইয়াতে যিমান বিলাক কুৱেশ্যন আছে এটা কথা মই অলৰেডি কৈ থোৱাৰ নিচিনা হয় যে আমাৰ এক্সাম এডিআৰিৰ নিচিনা বা তাতকৈ অকনমান আপ লেভেলত বুলিহে তোমালোকে ধৰিব পাৰিবা আৰআৰবিৰ যিকোনো এটা এক্সাম আৰআৰবি এনেকুৱা নহয় যে এনটিপিসি কিবা বহুত বেছি ডিফাৰেন্ট কাইন্ড অফ কুৱেশ্যন আহে বা আৰআৰবি গ্ৰুপ ডিৰ বহুত ইজি কুৱেশ্যন আহে অলমোস্ট সিমিলাৰ কাইন্ড অফ কুৱেশ্যন আহে তো দুইটা এক্সামৰ কাৰণে তোমালোকৰ এই গোটেইকেইটা কুৱেশ্যন ইম্পৰ্টেন্ট হ'ব কিনো কৈছে কুৱেশ্যনটো ভালদৰে পঢ়িবলৈ ট্ৰাই কৰা নিশ্চয় বুজি পাবা যদি বুজি পোৱা নাই মই বুজাই দি আছো একদম চিন্তা কৰিব লগা কথা নাই তো এটা কৈছে অন এ 2200 মিটাৰ লং সাৰ্কুলাৰ ট্ৰেক এটা 2200 মিটাৰ দীঘল ঘূৰণীয়া পথ আছে ঠিক আছে 2200 মিটাৰ দীঘল ঘূৰণীয়া পথ আছে তাতে কি কৈছে সৰিতা এণ্ড কবিতা ড্ৰভ देयर সাইকেলস ফ্ৰম দ্য সেম পইণ্ট সৰিতা আৰু কবিতাই কি কৰিছে সৰিতা আৰু কবিতাই সাইকেল চলাই আছে ঠিক আছে ঘূৰণীয়া সাইকেল এটা আছে ঘূৰণীয়া সাৰ্কুলাৰ পাথ এটা আছে ৰাস্তা এটা আছে এৰে কি যে সৰিতা আৰু কোন কৈছে কবিতা ইহঁত দুজনে সাইকেল চলাই আছে তাৰ পিছত কি কৈছে আমাক কৈছে এটা সেম পইণ্ট আচ্ছা একে সময়তে সাইকেল চলোৱা আৰম্ভ কৰিছে বাট ইন অপোজিট ডাইৰেকশন কিন্তু বিপৰীত দিশত চলাইছে মানে যদি চাৰিটাই যদি এইটো দিশত গৈছে এইটো দিশত তেতিয়াহলে কবিতাই কোনটো দিশত যাব কবিতাই যাব এইটো দিশত অপোজিট ডাইৰেকশনত সাইকেল চলোৱা আৰম্ভ কৰিছে ঠিক আছে আৰু সিহঁতৰ স্পীড দুটা আমাক কৈ দিছে এইটো হৈছে চাৰিটাৰ এইটো হৈছে কবিতাৰ স্পীড আমাক এটা কৈছে ৰেসপেক্টিভলি কৈছে আফটাৰ হাউ মাচ টাইম দে উইল মিট এগেইন ফৰ দ্য ফাৰ্স্ট টাইম আচ্ছা ইহঁতে যে এনেকৈ যাই থাকিব গৈ থাকিলে কি হ'ব লগ পাব ন ইহঁতে সাপোজ এইখিনি জায়গাত লগ পালে বা এইখিনি জায়গাত লগ পালে ক'বাততো লগ পাব ইহঁতে যে লগ পাব সেই লগ পাবলৈকে কিমান সময়ৰ প্ৰয়োজন হ'ব এইটো আমাক কুৱেশ্যন কৰিছে আশা কৰো ক্লিয়াৰ কিমান সময়ত ইহঁতে লগ হ'ব প্ৰথম কথাটো হৈছে ইয়াতে যিটো সাৰ্কুলাৰ পাথ আছে এইটো ডিসটেন্স কিমান এই গোটেই সাৰ্কেলটো হৈছে 2200 মিটাৰ এইটো আমাক কুৱেশ্যনতে কৈছে এইটো হৈছে ডিসটেন্স ঠিক আছে এটা যিহেতুকে ইহঁতে অপোজিট ডাইৰেকশনত গৈ আছে আৰু দুয়োটাই মুভ কৰি আছে আমি অলৰেডি এইখিনি কথা মনত ৰখাটো জৰুৰী যেতিয়া দুটা অবজেক্ট বুলি মই কিয় কৈছো এটা যিকোনো হ'ব পাৰে দুখন গাড়ীৰ কথা ক'ব পাৰে দুখন বাইকৰ কথা ক'ব পাৰে দুখন ট্ৰেইনৰ কথা ক'ব পাৰে দুখন বাছৰ কথা ক'ব পাৰে যিকোনো হ'ব পাৰে আৰু লগতে দুজন মানুহে দৌৰি থকা বুলি ক'ব পাৰে যদি দুটা অবজেক্ট একে সময়তে গতি কৰি থাকে দুটা বস্তু যদি একে সময়তে গতি কৰি থাকে সেইটোক আমি কি বুলি কওঁ সেইটোক আমি কওঁ ৰিলেটিভ স্পীডৰ কনসেপ্ট আৰু ইয়াতে ৰিলেটিভ স্পীড আহিব ইয়াতে ডাইৰেক্টলি স্পীডটো নাহে ইয়াতে তোমালোকে যদি চোৱা না স্পীড দুটা আছে এটা আছে 20 কিলোমিটাৰ এটা আছে 16 কিলোমিটাৰ দুটা স্পীড আছে আৰু দুয়োটা বস্তুৱে কি কৰিছে গতি কৰি আছে তো এই ক্ষেত্ৰত আমি চাব লাগে ইহঁতে একেটা দিশতে গৈ আছে নে বিপৰীত দিশত গৈ আছে আৰু ইয়াতে যদি চাও ইয়াতে ইহঁতে বিপৰীত দিশত গৈ আছে হয় না অপোজিট ডাইৰেকশন এটা লিখি দিছে ন অপোজিট ডাইৰেকশন আৰু অপোজিট ডাইৰেকশনত গলে আমি কি কৰিব লাগে স্পীড দুটা যোগ কৰিব লাগে অৰ্থাৎ ইয়াতে আমাৰ ৰিলেটিভ স্পীড আহি যাব ৰিলেটিভ স্পীড কিমান আহিব ৰিলেটিভ স্পীড আহিব 20 যোগ 16 36 কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে এইটো হৈছে ৰিলেটিভ স্পীড আৰু ইয়াতে আমি দেখিছো ডিসটেন্সটো আছে মিটাৰত ডিসটেন্স যেটো মিটাৰত আছে আমি এই কোৱেশ্চনটো কি কৰিব লাগিব কিলোমিটাৰৰ পৰা কিলোমিটাৰ প্ৰতি ঘণ্টাত আছে ন মিটাৰ পাৰ সেকেন্ডলৈকে কনভাৰ্ট তো কেনেকৈ কনভাৰ্ট কৰিম তাৰ কাৰণে তোমালোকে 5/18 এৰে পূৰণ কৰি দিয়া ইমান মিটাৰ পাৰ সেকেন্ড আশা কৰো ক্লিয়াৰ এটা 18 ৰে যদি এইটো কাটি দিয়া যায় দুবাৰ যাব অৰ্থাৎ 5 2 গুণ 10 10 মিটাৰ পাৰ সেকেন্ড আমাৰ ফাইনালি आंसर আহি গল স্পীড তো ইহঁতৰ মানে ৰিলেটিভ স্পীডটো হৈছে 10 মিটাৰ প্ৰতি সেকেন্ড তো ৰিলেটিভ স্পীডটো আমি যদি গম পায়ে গলো ডিসটেন্স আমি অলৰেডি জানো ডিসটেন্স কিমান 2200 মিটাৰ তো টাইম কিমান লাগিব তো ইহঁতে লগ পাবলৈ লগা সময়টো হৈছে 2200 হৰণ কি হ'ব 2200 হৰণ 10 আৰু ইয়াতে 00 কাট হৈ গল মানে 220 সেকেন্ড আৰু 220 সেকেন্ড আমি যদি মিনিটত কনভাৰ্ট কৰি দিও কি হ'ব 3 মিনিট 40 সেকেন্ডৰ প্ৰয়োজন হ'ব আশা কৰো ক্লিয়াৰ সকলোৱে বুজি পালে যে কেনেকৈ আনসাৰটো আহিল তো চোৱা কথাটো এনেকুৱা তোমালোকৰ যদি কনসেপ্ট আছে কনসেপ্ট কেনেকুৱা যে ৰিলেটিভ স্পীড কি হয় ঠিক আছে ৰিলেটিভ স্পীডৰ কনসেপ্টটো ক'ত ইউজ হয় সেইখিনি বস্তু যদি তোমালোকে গম পোৱা এই কোৱেশ্চনটো মাত্ৰ দুটা লাইনৰ কোৱেশ্চন হয় নে মাত্ৰ দুটা লাইনৰ যে দুটা বস্তুৱে গতি কৰি আছে কিমান দূৰত্বত আছে 2200 মিটাৰ আৰু অপোজিট ডাইৰেকশনত গৈ আছে মানে কি যোগ হ'ব মিটাৰ পাৰ সেকেন্ডলৈকে কিয় কনভাৰ্ট কৰিলো কাৰণ দূৰত্বটো আছে আমাৰ মিটাৰত আছে তাৰ পিছত আমি যেতিয়া ক্যালকুলেট কৰিলো সময় সমান কি দূৰত্ব হৰণ
গতি আৰু ইয়াতে আমাৰ आंसर আহি গল 3 মিনিট 40 সেকেন্ড নেক্সট কোৱেশ্চনৰ ফালে আইছো এইটো কোৱেশ্চন কি হ'ব প্ৰতিটো কোৱেশ্চনে ইয়াতে থকা ইমান বেছি টান এটাও নহয় কিন্তু তাৰ কাৰণে অকমা কনসেপ্ট লাগিব যদি কনসেপ্টটো ক্লিয়াৰ আছে তেতিয়াহলে তোমালোকৰ এইবিলাক কোৱেশ্চন বৰ বেছি কিমান 15 সেকেন্ডৰ ভিতৰত आंसर আহিয়ে থাকিব মানে এভৰি কোৱেশ্চন ধৰিলবা এপ্ৰক্সিমেটলি ম্যাক্সিমাম কোৱেশ্চন তোমালোকৰ 2-3 লাইনৰ आंसर আহে কিছুমান কোৱেশ্চন আমি এডিশনালি 4টা লাইন কৰিব লগা হয় ইয়াৰে যদি চাও ইয়াৰে কৈছে ফাইন্ড দ্য সিম্পল ইন্টারেস্ট অন 2000 rupees at 6.5% per annum rate of interest for the period of 14 February 2023 to 28 April 2023 এটা এনেকুৱা ধৰণৰ কোৱেশ্চন হয়তো তোমালোকৰ একদম যদি আজি প্ৰথম টাইম দেখি আছা বহুত ভয় লাগিব দেখি পেলাই এনেকুৱা লাগিব ইমান টান কোৱেশ্চন ইয়াৰে চোন সময়টো কিবা বেলেগে দিয়া আছে কিন্তু এইটো ইমান টান কোৱেশ্চন নহয় তুমি জানিব লাগে যেতিয়া আমাৰ সময় দিয়া থাকে এটা সময়টো কেনেকুৱা চোৱা এটা কথাটো তোমালোকে জানা সিম্পল ইন্টারেস্ট আমাক উলিয়াব দিছে ন ফাইন্ড দা সিম্পল ইন্টারেস্টৰ ফৰ্মুলা কি আছিল SI ইকুৱেল আছিল PRT বাই 100 তো এইখিনিলৈকে সকলোৱে জানে এইখিনিলৈকে কাৰো ডাউটছ নাই বুলি মই আশা কৰিছো এটা এইটো কোৱেশ্চনত আমাক কি দিয়া আছে ইয়াতে আমাক দিয়া আছে প্ৰিন্সিপাল কিমান প্ৰিন্সিপাল দিয়া আছে 2000 ওকে বাৰু ঠিকে আছে প্ৰিন্সিপাল দিয়া আছে ৰেট অফ ইন্টারেস্ট দিয়া আছে নে আছে 6.5 তো ৰেট অফ ইন্টারেস্টটো দিয়া আছে দিয়া নাই কি তেতিয়া হলে আমাক দিয়া নাই ইয়াতে সময়টো কি কৈছে সময় কৈছে 14 ফেব্ৰুৱাৰী 2023 ৰ পৰা 14 ফেব্ৰুৱাৰী 2023 ৰ পৰা 28 এপ্ৰিল 2023 লৈকে তো ইমানৰ পৰা ইমানলৈকেহে টকাখিনি আমাক সৰলভূত গণনা কৰিব দিছে তো সময়টো মানে আমাক ইয়াতে এনেকৈ কোৱা নাই যে 2 বছৰ লাগিছে 3 বছৰ লাগিছে আমি যেটো কোৱেশ্চন ফ্ৰিকুৱেন্টলি কৰি থাকো তাত কি হয় তাত আমাৰ সময়টো ডাইৰেক্টলি কৈ দিয়ে যে 2 বছৰৰ পিছত 13 বছৰৰ পিছত তেনেকুৱা কথা হয়নে 1.5 ইয়াৰ্স মানে আলটিমেটলি আমাৰ সময়টো বহুত ধুনীয়াকৈ দিয়া থাকে বছৰো দিয়া থাকে হয়নে কেতিয়াবা মাহতো দিয়া থাকে আমি তেতিয়া বছৰলৈকে কনভাৰ্ট কৰি লওঁ কিন্তু ইয়াতে কি দিয়া আছে এটা ডেট দিয়া আছে তো এনেকুৱা কোৱেশ্চনৰ ক্ষেত্ৰত তোমালোকে কি কৰিব লাগে 14 ফেব্ৰুৱাৰীৰ পৰা 28 এপ্ৰিললৈকে কিমান দিন আছে এই দিনটো উলিয়াব লাগে ইয়াৰে মাজত কিমান দিন আছে কেনেকৈ উলিয়াবা তোমালোকে চাব লাগে 2023 টো লিপ বৰ্ষ হয় নেকি ফাৰ্স্ট কথা কিয় কাৰণ 2023 টো যদি লিপ ইয়াৰ হয় ঠিক আছে 2023 টো সাপোজ লিপ ইয়াৰ হৈ গল এটা কি হ'ব এতিয়া ইয়াতে 28 ফেব্ৰুৱাৰী থাকিব অৰ্থাৎ 28 দিন থাকিব ফেব্ৰুৱাৰী মাহত থাকিব নে 28 দিন থাকিব ফেব্ৰুৱাৰী মাহত এটা ইয়াতে আমাক কৈছে 2023 আৰু এইটো লিপ বৰ্ষ নহয় কেনেকৈ গম পালো আমি ইয়াৰে শেষৰ অংক দুটা 4ৰে হৰণ কৰিব লাগে আৰু এইখিনি কথা চাগে তোমালোকে ক্যালেন্ডাৰত আলোচনা কৰিছা বা ক্যালেন্ডাৰ যদি তোমালোকে পঢ়িছা নিশ্চয় তোমালোকে ইন ডিটেইলছ এইখিনি কথা গম পোৱা যে লিপ ইয়াৰৰ কনসেপ্টটো কি হয় তো যেহেতুকে 23ক 4ৰে হৰণ নাযায় 23 কি লিপ ইয়াৰ নহয় 2023 তো লিপ ইয়াৰ যদি নহয় মানে এই যেটো আমাৰ বছৰ আছে এই বছৰটো কি হ'ব 28 দিন থাকিব আৰু লিপ ইয়াৰ হলে কি হলহেতেন 29 ফেব্ৰুৱাৰী আহিলেতেন বাৰু এটা 14 ফেব্ৰুৱাৰী আমি অলৰেডি গম পাওঁ যে এইটো ডেটৰ পৰা কৈছে তো 14 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে কিমান দিন আছে 14 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈকে কিমান দিন আছে 14 ডেজ তো 14 দিন এটা আছে 14 ডেজ আছে 14 যোগ 14 28 ন তো আৰু এই ফেব্ৰুৱাৰী মাহটোৰ মানে 14 দিন আছে তাৰপিছত কি হ'ব তাৰপিছত আহিব মাৰ্চৰ মাহটো কি হয় 30 মানে 31 মাহ 31 দিন থাকে মাৰ্চৰ মাহত ঠিক আছে তো মাৰ্চৰ মাহত থাকে 31 দিন তো এইটো হল ফেব্ৰুৱাৰী এইটো হল মাৰ্চ তাৰপিছত এপ্ৰিলৰ কিমান দিন আছে 28 তাৰিখলৈকে তো ইয়াতে 28 আহিব এপ্ৰিলৰ 28 তাৰিখলৈকে মানে আলটিমেটলি আমাৰ ইমান কেইদিনৰ উলিয়াব দিছে আমাৰ এই যদি আমি চাও 14 ফেব্ৰুৱাৰীৰ পৰা 28 এপ্ৰিললৈকে মাজত কিমান দিন আছে তো সেই দিনটো হৈছে এইকেইদিন প্ৰথমতে 14 দিন ফেব্ৰুৱাৰী মাহৰ মাৰ্চৰ মাহৰ 31 দিন আৰু এপ্ৰিলৰ মাহৰ 28 দিন ক্লিয়াৰ তো এইখিনি যদি আমি যোগ কৰো কিমান হ'ব 14 দিন 42 40 70 73 আমি যদি এইখিনি যোগ কৰি দিও না তোমালোকে যোগ কৰিলে দেখিবা 73 আহিব আহিছে নে কোৱাচোন এবাৰ সকলোৱে কৰি যাই থাকা দে সকলোৱে কৰি যাই থাকা আৰু এই কনসেপ্টটো এবাৰ বুজি লোৱা যদি তোমালোকে আগতে দেখা নাই তেতিয়াহলে আজি বুজি লোৱা লাইফত কেতিয়াও আৰু তোমালোকক এনেকুৱা টাইমৰ কোৱেশ্চন আহিলে কনফিউজন নাথাকে কথাটো হল আমি কি কৰিব লাগে যি দুটা ডেট দিয়া আছে ডেট দুটাৰ মাজৰ দিন কেইটা উলিয়াব লাগে মাজত কিমান দিন আছে 73 দিন আছে আৰু এই দিনটো আমি দিনৰ পৰা ডাইৰেক্টলি তো ইয়াতে ইউজ কৰিব নোৱাৰো কাৰণ আমি যেতিয়া এই ফৰ্মুলাটো ব্যৱহাৰ কৰো আমি টাইমটো সদায় কিহত ৰাখো আমি টাইমটো সদায় বছৰত ৰাখো ঠিক আছে টাইমটো সদায় বছৰত ৰাখো যদি বছৰতে টাইমটো ৰাখো তেতিয়াহলে আমি কি কৰিব লাগিব এই 73 ডেজটো বছৰলৈকে কনভাৰ্ট কৰাৰ কাৰণে 365 ৰে হৰণ কৰিব লাগিব কিয় 365 ৰে হৰণ কৰিব কাৰণ এক বছৰত 365 দিন থাকে আৰু এইখিনি ক্যালকুলেট কৰিলে তোমালোকে দেখিবা 1/5 আহিব আমি 73 ৰে ডাইৰেক্টলি এটো কাটিব পাৰিম 5 বাৰ ঠিক আছে 73 ৰে ডাইৰেক্টলি কাটিব পাৰিম 5 বাৰ 1/5 এটা তোমালোকৰ মাইন্ডৰ পৰা দুটা এটা কোৱেশ্চন আহি আছে এই কোৱেশ্চন বিলাক মই গোটেইখিনি ক্লিয়াৰ কৰাই দিম চিন্তা কৰিব নালাগে জাস্ট ক্লাসটো চাই থাকিলে হ'ল 2000 into 6.5 আহিব ৰেট অফ ইন্টারেস্ট টাইম কিমান আছে টাইম আছে 1/5 1/5 হ'ব ন টাইমটো
টাইম এইটো হৈ গ'ল এতিয়া টাইম এইটো আৰু ইয়াতে আছে 1/100 তলত আছে 100 দুটা জিৰ' কাট খাই গ'ল দেন 5ৰে তোমালোকে এইটো কাটিব পাৰিবা 5 4 গুণ 20 দেন 6.5 ক 4 গুণ কৰিলে কি হ'ব এইটো 6 4 গুণ 24 25 26 26 26 আহিবনে কৰি চাওচোন এবাৰ 5 4 গুণ 20 আচ্ছা কিবা চিলি মিষ্টেক হৈছে তো আমি যদি কাটি দিও ঠিকে আছে 26 আহিব চাগে 5 4 গুণ 20 শূন্য থাকি গ'ল 2 থাকি গ'ল 6 4 গুণ 24 25 26 ঠিকে আছে তো 26 তো মানে 26 কি হ'ব সৰল সুদ তো 2000 টকাৰ আমাৰ সৰল সুদ আহিব 26 টকা এতিয়া তোমালোকৰ মাইণ্ডৰ মই কুৱেশ্যনটো কৈছো তোমালোকৰ মাইণ্ডৰ চাগে দুটা কুৱেশ্যন আহিছে আপুনি এইবিলাক মুখস্থ কৰি আহিছে এইকাৰণে ক্যালকুলেশন ডাইৰেক্ট কৰি দিছে 73 আমি কেনেকে গম পাম এক্সামত এইটো কেনেকে কাটিব লাগে ইমান টাইম গুচি যাবচোন এইবিলাকত নাযায় এইটো কাৰণে তোমালোকে মনত ৰাখিবা যে ইয়াতে যদি আমাক ডেজৰ কুৱেশ্যন দিয়ে যদি এক্সামত এনেকুৱা দিনৰ কুৱেশ্যন দিয়ে যে ইমানৰ পৰা ইমান তাৰিখৰ ভিতৰত কিমান সৰল সুদ আহিব বা এনেকুৱা দিনৰ যদি কথা কয় ন যে ইমান দিনৰ সৰল সুদ গণনা কৰা তো দিন বুলি ক'লে সেই দিনটো সদায়ে 73 মাল্টিপলস দিয়ে এক্সামত সদায় মাল্টিপলস দিয়ে কাৰণ 73 গুণিতক দিলেহে এক্সামত কুৱেশ্যন অলপ ইজি হয় আৰু সেইকাৰণে এক্সামিনাৰে যদি কুৱেশ্যনো দিয়ে তোমালোকে কনফাৰ্ম থাকা এইটো 73 মাল্টিপলস দিব ঠিক আছে হয়তো 73 ডেজ দিব নহলে 143 ডেজ দিব তেতিয়াও তোমালোকে যেতিয়া 365 এৰে হৰণ কৰিবা কি হ'ব ওপৰত থাকিব 73 দুগুণ কিমান 73 দুগুণ 143 আৰু তলত আহিব 5 কাৰণ 73ৰে কাটিলে 365 দিনক 5 বাৰে যাব হাউৰো ক্লিয়াৰ সকলে অকমান আইডিয়া পালা যে এক্সামত আমাক 73 ডেজৰ মাল্টিপলসে দিব বুজি পালা আৰু দিলে কি দিব 7 3 গুণ 219 দিন দিব 219 দিন দিলেও টেনশন নাই 73 ৰে তিনিবাৰ কাটিব পাৰিবা তো হেতু কথা ওকে ডেজ বুলি ক'লে 73 মাল্টিপলস থাকিব আৰু এইটো কোৱেশ্চনৰ আনসাৰ ফাইনালি আমি গম পাই গ'লো নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন কি আছে চোৱা এইটো কোৱেশ্চনত কি কৈছে ইফ দ্য ৰেশিও অফ দ্য এৰিয়া অফ টু সিমিলাৰ ট্ৰায়াঙ্গেল ইজ ইমান আমাক দুটা সিমিলাৰ ট্ৰায়াঙ্গেলৰ কথা কৈছে দুটা সিমিলাৰ ট্ৰায়াঙ্গেলৰ ৰেশিও আমাক দিয়া আছে 121 is to 225 দুটা সিমিলাৰ ট্ৰায়াঙ্গেলৰ আমাক এৰিয়াৰ ৰেশিওটো দিয়া আছে তো আমাক এটা কোৱেশ্চন কৰিছে ফাইন্ড দ্য ৰেশিও অফ देयर সাইডস মানে ফাইন্ড দ্য ৰেশিও অফ देयर কৰেসপন্ডিং সাইডস এটা কৰেসপন্ডিং সাইডসৰ কি হ'ব তোমালোকে এতিয়া মনত ৰাখিব লাগে সিমিলাৰ ট্ৰায়াঙ্গেলৰ কনসেপ্ট অলপমান সিমিলাৰ ট্ৰায়াঙ্গেল বুজি পালে খুব ধুনীয়া হয় সিমিলাৰ ট্ৰায়াঙ্গেল বুলি ক'লে তাৰ ডিফাৰেন্সটো এনেকুৱা এইটো হৈছে এটা ট্ৰায়াঙ্গেল এইটো হৈছে এটা ট্ৰায়াঙ্গেল এটা এই ট্ৰায়াঙ্গেলটা সিমিলাৰ বুলি তেতিয়াহে কোৱা হ'ব যদি ইহত দুটা দেখাত হুবহু একে হয় হুবহু একে ইয়াৰে মিনিং কি এতিয়া হুবহু একে মানে এতিয়া কথাটো কেনেকুৱা তোমালোকক যদি মই কওঁ সাপোজ এখন ফটো এখন আছে ঠিক আছে এখন এটা ফটো এখন আছে এই ফটোখনৰ নিচিনাকৈ হুবহু এখন ফটো আমি বনাব গলো যাই পেলাই কলো দোকানত যে মোক ইয়াতকৈ ডাঙৰ সাইজত লাগে এটা ফটোখন সৰু ফটো আছিলে পাসপোর্ট সাইজ ফটো আছিলে সেই ফটোখন আমি ডাঙৰ সাইজত বনাই আনিলো তো এই দুখন ফটো পাসপোর্ট সাইজ ফটোখনৰ পৰা আনিছো ন দেখাত দুখন ফাইল একে হ'ব নে নাই হ'ব কেৱল এখন সৰু এখন ডাঙৰ তো এনেকুৱা বস্তুবিলাক আমি কি বুলি কওঁ সিমিলাৰ বুলি কওঁ ইহঁতে দেখাত সদৃশ হ'বলৈ হলে কিছুমান গুণো আছে বাৰু গুণ কেনেকুৱা ইহঁতৰ যিকেইটা বাহু আছে সেই বাহু কেইটাৰ অনুপাত সমান হ'ব লাগে অৰ্থাৎ এতে যদি মই কওঁ ন এইটো হৈছে ABC ত্ৰিভুজ এইটো হৈছে PQR এই দুটা ত্ৰিভুজক আমি সদৃশ বা সিমিলাৰ ট্ৰায়াঙ্গেল বুলি তেতিয়াহে কম যদিহে ইয়াৰে AB by PQ সমান BC by QR সমান AC by PR হ'ব ঠিক আছে মানে ইয়াতে যিকেইটা বাহু আছে সেই কৰেসপন্ডিং বাহু এই বাহুটো এইটো বাহুৰ যিটো অনুপাত হ'ব সেই অনুপাতটো তলৰ বাহুটোৰ এইটো বাহুৰ অনুপাত আৰু থাৰ্ড বাহুটোৰ অনুপাতৰ সমান হ'ব গোটেইকেইটা অনুপাত সমান আৰু লগতে ইহঁতৰ যিটো ৰেশিও হ'ব এই ৰেশিওৰ অনুপাতটো সমানে হয় আলটিমেটলি ঠিক আছে ৰেশিও অনুপাতটো কি হ'ব ইহঁতৰ অনুপাতৰ স্কয়াৰ হয় আলটিমেটলি যেনেকুৱা ঠিক আছে তো আমাৰ এক্সামৰ কাৰণে আমি সিম্পল এটা লাইন মনত ৰাখিব লাগে যদি ট্ৰায়াঙ্গেলৰ কথা কয় সিমিলাৰ ট্ৰায়াঙ্গেলৰ যদি তোমালোকক এৰিয়া দিয়া আছে আৰু এৰিয়াৰ পৰা বাহুৰ অনুপাত সুধিছে তোমালোকে সিম্পলি মনত ৰাখিব লাগে ৰুট লৈ দিলে হ'ল দ্যাটস ইট হৈ গ'ল आंसर আহি গ'ল 11:15 আমাৰ কারেক্ট आंसर একো টান কথা নাই ৰুট লৈ দিলে হ'ল ঠিক আছে ৰুট লৈ দিলে হ'ল অৰ্থাৎ তোমালোকে যদি ইয়াতে এৰিয়াৰ লিখিব বিচাৰা এৰিয়া কি হ'ব এৰিয়া অফ ত্ৰিভুজ ABC আৰু এৰিয়া অফ ত্ৰিভুজ কি হ'ব PQR এইটো কি হয় সদায় স্কয়াৰ হ'ব ঠিক আছে এইটো স্কয়াৰ এনেকুৱা যদি বাহু কেইটাৰ আমাক অনুপাতটো দিয়া থাকে বাহুৰ অনুপাতৰ সমান কি হ'ব এৰিয়াটোৰ স্কয়াৰ হয় এইটো তোমালোকে লিখি ৰাখা এইটো কনসেপ্ট আৰু সেই কনসেপ্টৰ পৰা আমি এইটো ডাইৰেক্টলি উলাই দিলো কাৰণ ইয়াতে আমাক কি দিয়া আছে এৰিয়াৰ অনুপাত দিয়া আছে এৰিয়া এটা এৰিয়া তো এৰিয়াৰ আমি ৰুট লৈ দিলে কি ওলাব বাহুৰ অনুপাত ওলাব ঠিক আছে কৰেসপন্ডিং সাইড মানে এনেকুৱা নহয় যে এইটো অকল এটা বাহুৰহে অনুপাত গোটেইকেইটা বাহু প্ৰথম বাহু আৰু ইয়াৰে প্ৰথম বাহুটো যিটো ৰেশিও হ'ব সেকেন্ডৰ সমান ন তো সেইকাৰণে কৈছো যে এইটো গোটেইকেইটা বাহুৰে অনুপাত
ঠিক আছে তো এইটো হৈ গ'ল ফাইনেল আনসাৰ নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যনত কি আছে এই কুৱেশ্যন বিলাক কিছুমান কুৱেশ্যন এনেকুৱা থাকে এক্সামত প্ৰথমতে দেখিবলৈ বহুত টান লাগে কিন্তু অলপমান যদি আমি আগবাঢ়ি যাওঁ ন অলপমান যদি নিজৰে মনটো সামৰি পেলাই পাৰিম বুলি ভাবি পেলাই যদি আগুৱাই যাওঁ নিশ্চয় আনসাৰ আহে তো সেইকাৰণে প্ৰতিটো কুৱেশ্যনত তোমালোকে এটা নিবৰ এফৰ্ট এটা দিবা এফৰ্ট কেনেকুৱা ট্ৰাইটো কৰিবা ট্ৰাই কেনেকৈ কৰিবা এতিয়া কিছুমান ষ্টুডেন্ট থাকে ট্ৰাই কৰিবই নাজানো কি কৰো ইয়াৰে গমেই নাপাওঁ গম নাপাওঁ নহয় আমি সাপোজ এক্সামত আমাক কিবা দিলে আমি এনে চাই থকাতকৈ যি কৈছে সেইখিনি কিবা কিবি কৰি দিলো কি জানি হৈয়ে যায় আনসাৰ কথাটো এনেকুৱা এতিয়া আমাক চোৱা এইটো এটা ৰেচিঅ' দিয়া আছে ইফ এইটো এটা আমাক সমীকৰণ দিয়া আছে ইকুৱেশ্যন এইটো এটা ইকুৱেশ্যন দিয়া আছে আৰু এইটো এটা ইকুৱেশ্যন দিয়া আছে তিনিটা ইকুৱেশ্যন দিয়া আছে ঠিক আছে এই ইকুৱেশ্যন তিনিটা তোমালোকে এনে ৰখি থকাতকৈ তোমালোকে কিবা যোগ কৰিব পাৰি না কিবা বিয়োগ কৰিব পাৰি নেকি তেনেকুৱা টাইপৰ কথা ঠিক আছে আমি যদি ইয়াতে চাওঁ প্ৰথমতে কি আছে x minus twice y plus twice z is equal আছে 16 তাৰপিছত কি আছে x minus y plus z is equal কিমান আছে 9 আছে এতিয়া ইয়াতে যদি চোৱা ন ইয়াতে আমি দেখিছো twice y twice z ইয়াতে কি আছে y আৰু z আছে আমি কিবা ইয়াতে কৰিব পাৰিম জানো নিশ্চয় কৰিব পৰা কাম বহুত আছে কি আছে কৰিব পৰা কাম সাপোজ মই ইয়াৰে পৰা এইখিনি জায়গাৰ পৰা মই y আৰু z ৰ ভ্যালুটো উলাই দিলো ঠিক আছে মই y আৰু z ৰ ভ্যালুটো উলাই দিলো কেনেকৈ উলাম মই সাপোজ কৰি দিলো x টো বা x ৰ ভ্যালুটো উলাই দিলো x ৰ ভ্যালুটো উলাই পেলাই y z ৰ উলালে বেছি ভাল হ'ব সাপোজ মই এনেকৈ লিখি দিলো minus y plus z is equal কি হ'ব 9 minus x হ'ব এইখিনিলৈকে মই ঠিকে লিখি আছো নে নাই ঠিকে লিখি আছো মই কি কৰিছো x টো ৰাইট সাইডত লৈ গলো এইখিনিলৈকে থৈ দিয়াচোন এইটো ইয়াতে থাকক এটা প্ৰথম ইকুৱেশ্যন এই যোনটো প্ৰথম ইকুৱেশ্যন আছে এইটো আমি এনেকৈ লিখিব পাৰিম নে নাই চোৱাচোন এবাৰ এনেকৈ লিখিব পাৰিম নে x plus 2 whole into minus x plus y is equal 16 পাৰিম নে নাই এবাৰ চোৱাচোন ভাবি মই কি কৰিছো ইয়াতে এই মাইনাসটো ভিতৰত সোমাই দিছো আৰু 2 টো কমন লৈ দিছো দুইটা 2 আছে ন তো 2 টো কমন লৈ দিলো মাইনাসটো ভিতৰত আহি গ'ল তো minus x plus y যদি এইখিনি খুলি দিয়া হয় কি হ'ব 2x minus 2x আৰু 2y plus 2y হ'ল এটা minus x plus y ইয়াতে কি আছে minus x নহয় ৰে ইয়াতে অলপমান minus y এটো minus y আৰু z হ'ব ন minus y আৰু z okay ইয়াতে যদি চাও ইয়াতেও আছে minus y আৰু z y plus z আৰু ইয়াতেও কি আছে minus y plus z তো এই বস্তুখিনিৰ ভ্যালুটো কাৰ সমান 9 minus x ৰ সমান নহয় জানো হয় তো ইয়াতে যদি আমি ৰিপ্লেস কৰাই দিও ডাটাখিনি আমি ৰিপ্লেস কৰালে কি হ'ব এইখিনি x plus 2 whole into কি আহিব 9 minus x তো 9 minus x আহিব ইয়াতে 9 minus x is equal কিমান 16 তো ইয়াৰে পৰা আমি দেখি পেলাই গম পালো যে ইয়াতে অকল এটা ভেৰিয়েবল আছে মানে কি আনসাৰ আহিব আনসাৰ আহিয়ে গ'ল বুলি ধৰা x plus 9 দুগুণ কিমান 18 মাইনাস কি হ'ব twice x is equal 16 এটা তোমালোকে x ৰ পৰা twice x হলে কি হ'ব minus x থাকিব ইয়াৰে পৰা আমি সলভ কৰি দেখিম 18 minus x থাকিব 18 minus x is equal 16 হল এটা x টো ইপিনে লৈ যোৱা আৰু 16 টো ইপিনে লৈ আনা কি আহিব x ইকুৱেল আহি গ'ল 2 আৰু x ৰ ভ্যালুটো আমি যদি গম পাই যাও তেতিয়া হলে আমি ইয়াৰে পৰা কি উলিয়াব পাৰিম y minus y plus z এইটোৰ ভ্যালু আহিব minus y plus z ৰ ভ্যালু কিমান আহিব এটা চাই লোৱা এইখিনি এটা এইখিনি সিম্পলিফাই কৰিব লাগে যদি আমি এইটো ইকুৱেশ্যনত বহাই দিও x ৰ ভ্যালুটো কি আহিব minus y plus z is equal আহিব 9 ৰ পৰা 2 গলে কি 7 মানে এইটো আহি গ'ল আমাৰ y আৰু z ৰ লগত ৰিলেটেড হোৱা এটা ইকুৱেশ্যন আৰু অলৰেডি আৰু এটা ইকুৱেশ্যন আমাক দিয়া আছে ইয়াতে আছে নে এইটো চোৱা এইটো আৰু এটা ইকুৱেশ্যন দিয়া আছে ইয়াতে তোমালোকে ডাটা বহাব পাৰিবানে এতিয়া নিশ্চয় পাৰিম আমি যদি ইয়াতে ডাটা বহাই দিও কাৰ ডাটা বহাম x ৰ মানটো বহাই দিয়া x ৰ মান বহালে কি হ'ব 2 2 গুণ 4 minus 3y minus z is equal 9 হল এইখিনি তাৰপিছত যদি চাও ইয়াৰে পৰা তোমালোকে z ৰ ভ্যালু উলিয়াব পাৰিবানে নাই নিশ্চয় পাৰিম z ইকুৱেল কি হ'ব y টো ৰাইট সাইডত লৈ যোৱা 7 plus y z ৰ ভ্যালুটো হৈছে 7 plus y আৰু y ৰ ভ্যালুটো ইয়াতে তোমালোকে বহাই দিয়া কি হ'ব 4 minus 3 y ভ্যালু কিমান 7 plus আচ্ছা ফুল হৈছে দে z ৰ ভ্যালুহে বহাব লাগে আমি z ৰ ভ্যালুহে বহাব লাগে আৰু z ৰ ভ্যালুহে ওলাই আছে তো 28y minus z ৰ ভ্যালু কিমান হ'ব 7 minus y হৈ যাব কাৰণ মাইনাস চিন আছে কাৰণ দুটা মাইনাস হৈ যাব ইকুৱেল কিমান আছে 9 আছে আৰু ইয়াৰে পৰা তোমালোকে সিম্পলিফাই কৰিলে কিহৰ ভ্যালু পাই যাবা তোমালোকে y ৰ ভ্যালুটো পাই যাবা y ইকুৱেল কিমান আহিব ইয়াতে সিম্পলিফাই কৰাচোন 28y minus y মানে 4y আছে ঠিক আছে ইয়াতে আছে -3 ইপিনে গুচি গলে -3 ইপিনে গুচি গলে হৈ যাব +3 অৰ্থাৎ 9 10 11 12 হৈ গ'ল 12 আছে আৰু 4 ৰে কাটিলে 3 আহি যাব ইয়াতে আছে মাইনাস তো -3 আহিব
ঠিক আছে -3 তোমালোকে সিম্পলিফাই কৰিছো এইটো সিম্পলিফাই কৰিলে দেখিবা -3 আহিব আৰু y ৰ ভ্যালুটো যদি -3 হয় তাহলে তোমালোকে z ৰ ভ্যালুটো ইয়াৰ পৰা ডাইৰেক্টলি ওলাই দিয়া z ইকুৱেল কিমান হ'ব বহাই দিয়া y ৰ ভ্যালুটো y ৰ ভ্যালু বহালে z ইকুৱেল তোমালোকে आंसर পাই যাবা 7 ৰ পৰা 3 গলে 4 অৰ্থাৎ z ৰ ভ্যালু হৈ গল 4 z ৰ ভ্যালু কিমান 4 z ৰ ভ্যালু 4 y ৰ ভ্যালু -3 আৰু x ৰ ভ্যালু 2 তো এইটো ইকুৱেচন দিয়া চালে এই কোৱেচনটো ফালে যদি চাও এইটো সঁচা অলপমান দীঘল আছিলে কিন্তু আমি কৰি থকা কাৰণে নিজে নিজে आंसर বিলাক আহি আছে কেৱল আমি লজিক ক'ত লগাইছো এইখিনি জায়গাত লগাইছো যে মই দুইটো কমন লৈ দিলে মানে y z ৰ লগত মিলি যাব নেকি এইখিনি বস্তু আমি যেতিয়া বুজিলো এইখিনি বস্তু এতিয়া ইয়াতে ইউজ কৰিলো বাকিখিনি অটোমেটিক্যালি আহি গৈ আছে হয় না x ৰ মান আহিছে x ৰ মানটো ইয়াতে বহালো দেন তোমাৰ কি আহি গল ইয়াতে y আৰু z ৰ লগত ৰিলেট কৰা এটা ৰিলেচন আহি গল আৰু সেই ৰিলেচনটোক আমি কি কৰিছো থাৰ্ড ইকুৱেচনৰ লগত ইউজ কৰি পেলাই आंसरটো ওলাই দিলো নেক্সট কোৱেচনৰ ফালে আইছো নেক্সট কোৱেচনত কি আছে চোৱা এইটো কোৱেচন খুব সিম্পল কোৱেচন এটা আছে এক্সামত সিম্পল কোৱেচন আহিব কেৱল ক্যালকুলেশন মিস্টেক হ'ব নালাগে এইটো তোমাক কৈছে এভাৰেজ উলিয়াব ফাইন্ড দা এভাৰেজ আৰু এভাৰেজ উলিয়াবলৈ দিলে যদি ডাঙৰ সংখ্যা দিয়ে তাৰ কাৰণে আমাৰ হাতত এটা শৰ্ট ট্ৰিকো আছে আৰু লগতে আমাৰ বেসিক মেথডটোও হেল্প কৰিব যদি বেসিক মেথডটো ইউজ কৰো কি কৰিম গোটেইকেইটা যোগ কৰিম যোগ কৰি কিহেৰে হৰণ 5 এৰে হৰণ যোগ কৰিলে কিমান হ'ব 300 400 500 600 তাৰ পিছত কি হ'ব 50 60 70 80 90 100 ওকে 700 3 4 5 6 700 তো 700 যদি আমি 5 এৰে হৰণ কৰো 140 আমাৰ কারেক্ট आंसर আহি যাব ঠিক আছে 140 আমাৰ কারেক্ট आंसर আহি যাব ইয়াৰে বাহিৰে কি শর্ট ট্ৰিক আছে নেকি यस আৰু শর্ট ট্ৰিকো আছে কিন্তু শর্ট ট্ৰিক আমি ইয়াতে ইউজ কৰাৰ বেছি প্ৰয়োজন নাই বাৰু যদি তোমালোকে ইউজ কৰিব বিচৰা কৰিব পাৰা শর্ট ট্ৰিকৰ কাৰণে আমি কি কৰিব লাগে আৰে যিকেইটা সংখ্যা দিয়া আছে তাৰ আমি মাজৰ কিবা এটা সংখ্যা এভাৰেজ ধৰি ল'ব লাগে বাৰু ইয়াতে কোনো প্ৰয়োজন নাই কাৰণ এইটো বেছি ইজি হৈ আছে কিয় ইজি হৈ আছে চাবা ইয়াতে তোমালোকে দেখিছা নে দুইটো এই দুইটো তোমালোকে এটা ইয়াতে এক সোমাই দিয়া আৰু এটা এক ইয়াতে সোমাই দিয়া সোমাই দিলে এইটো কি হৈ যাব এইটো হৈ গল 100 দুইটো নাই ইয়াতে আৰু এইটো কি হৈ গল এইটো হৈ গল 50 এইটো হৈ গল 130 তো এইবিলাক বস্তু তোমালোকে মাইন্ডতে কৰিব লাগিব যদি তোমালোকে মাইন্ডতে এইখিনি ক্যালকুলেশন কৰিলে তেতিয়ালে ক্যালকুলেশনটো খুব ইজি হয় নে নাই 49 আছে এক এটা ইয়াতে আনি দিলো 50 হৈ গল 129 ছিল 130 হৈ গল এতিয়া তোমালোকে প্ৰথমতে গোটা সংখ্যা কেইটা কোনা 300 এইটোত 100 আছে 400 এইটোত আছে 100 500 এইটোত আছে 100 600 মানে 600 হল তাৰ পিছত দেখিছো এইটো আছে 50 30 80 এইটো 20 100 মানে 600 লগত 100 যোগ কৰিলে 700 তো ডাইৰেক্টলি आंसर তোমাৰ আহিয়ে গল নেক্সট কোৱেচনৰ ফালে আইছো এইটো কোৱেচনত কি কৈছে এটা কৈছে আমাৰ প্ৰফিট এণ্ড লছৰ কোৱেচন হয় এইটো এটা কৈছে বাই সেলিং এন আৰ্টিকেল ফৰ ₹20 এজন মানুহে এটা বস্তু এটা যেতিয়া 20 টকাত বিক্ৰী কৰে a dealer makes a profit of 10% দোকানীজনৰ কি হয় 10% লাভ হয় যেতিয়া বস্তু এটা 20 টকাত বিক্ৰী কৰে দোকানীজনৰ 20% লাভ হয় আমাক এটা কোৱেচন কৰিছে বাই হাউ মাচ should he increase his selling price কিমান টকা বেচা দাম বিক্ৰী কৰিব লাগিব ঠিক আছে so as to make a profit of 20% ইয়াতে কৈছে rounded off to 2 decimal মানে দশমিকৰ দুটা অংকলৈকে আমাক উলিয়াব দিছে আমাক কৈছে দোকানীজনে কিমান টকা বঢ়াব লাগিব যাতে 20% লাভ হয় এইটো দামত বিক্ৰী কৰিলে কি হয় 10% লাভ হয় তো আমি প্ৰফিট এণ্ড লছৰ কোৱেচন বিলাক কেনেকৈ সলভ কৰো প্ৰথম কথাটো হৈছে কিনা দাম যিকোনো এটা কোৱেচন আমি 100% বুলি ধৰি লওঁ কিনা দাম সদায় 100% আমাক কৈছে যে দোকানীজনৰ কি হৈছে প্ৰথমতে 10% লাভ হৈছে মানে 110% বিক্ৰী কৰিছিল যদি 10% লাভ হৈছে তাৰ মিনিং কি 10% লাভ হৈছে ইয়াৰে মিনিংটো হৈছে 110% ঠিক আছে 110% এতিয়া কিনা দাম আছিল 100 টকা বেচা দাম হৈছে 110% ঠিক আছে এতিয়া আমাক কি কৈছে যে 20 টকাৰ বিক্ৰী কৰিলে কি হয় 10% লাভ হয় মানে এই 110% টো কাৰ সমান 20 টকাৰ সমান ঠিক আছে এই 110% টো সমান হৈ যাব আমাৰ 20 টকাৰ আৰু ইয়াৰে পৰা তোমালোকে 1% ৰ ভ্যালু উলিয়াব পাৰিবা 1% মানে কি হ'ব 20/110 হৈ গল এটা পাৰ্চেন্টৰ ভ্যালু আহি গল যদি ইয়াৰে পৰা আমি 100% উলিয়াব বিচাৰো কি কৰিব পাৰিম আমি কিনা দামো উলিয়াব পাৰিম আমি কিনা দামো উলিয়াব পাৰিম পূৰণ 100 কৰি দিলে হল তো 100% ইকুৱেল কি আহিছে 100% ইকুৱেল সলভ কৰি চোৱা 0 আহি গল দেন ওপৰত আছে 200/11 এইখিনি সলভ কৰিলে কি আহিব 11 * 11 90 আছে 11 8 * 88 88 আহিলে 2 থাকি গল 20 আকৌ 11 আকৌ 18 18 তো 18.18 এইটো আমি এৰিলো 18.18 হৈছে আমাৰ ইয়াতে 18.18 rupees ঠিক আছে এইটো হৈছে কিনা দাম ইমান টকা এইটো হৈছে কিনা দাম এটা এইটো কিনা দাম সেই কিনা দামটোৰ ওপৰত 18.18% টো হৈছে কিনা দাম আৰু তাৰ ওপৰত যদি দোকানীজনে 20% লাভ কৰিব বিচাৰে তেতিয়া কিমান টকা বিক্ৰী কৰিব লাগিব যদি 20% লাভ কৰিব বিচাৰে বেচা দাম কি হ'ব লাগিব সেলিং প্ৰাইস নিউ সেলিং প্ৰাইস হ'ব লাগিব 120% হয় নে নিউ সেলিং প্ৰাইস কি হ'ব লাগিব 120% যদি এইটো যদি কিনা দাম হয়
বেচা দাম কি হ'ব লাগিব 100% নহয় 120 তো আমি উলিয়াব কি লাগে 120% তো 120% উলিয়াবৰ কাৰণে কি কৰিবা তোমালোকে অলৰেডি গম পোৱা যে 1% মানে কি আছিলে 1% ইকুৱেল আছিলে 20/100 110 আমি 1% ইকুৱেল লিখিছিলো মই ভালদৰে লিখি দিছো আমি অলৰেডি অকনমান আগত দেখিছিলো ন যে 1% ইকুৱেল আছিলে 20/110 ঠিক আছে আমাক যদি কয় যে 120% লাগে আমাক যে 120% বিক্ৰী কৰিব লাগে তো 120 পূৰণ হ'ব ন ইয়াতে 120 পূৰণ হ'ব 00 কাট হৈ গ'ল এইখিনি পূৰণ কৰিলে দেখিবা ইয়াতে আছে 240 আৰু ডিভাইডেড বাই 11 11 কাটিলে 11 2 গুণ 22 20 ৰৈ গ'ল এবাৰ হ'ল 9 ৰৈ গ'ল নহলে 8 দেন কিমান হ'ব আৰু 2 ৰৈ গৈছে আকৌ 1 আকৌ 8 ঠিক আছে বাৰু আমি দুটা ডেসিমেললৈকে ওলালে হ'ল 81 এইখিনি লেখে তো আমি যদি 120% ওলাও যে মানুহজনে 120%ত বিক্ৰী কৰিলে কি হ'ব তো আমি দেখিলো 21.81 টকা হ'ব যিটো বস্তুৰ দাম কিনাৰ দাম আছিলে 18.18 টকা 18.18 টকা আৰু সেই বস্তুটো যদি 20 টকাত বিক্ৰী কৰে কি হ'ব 10% লাভ হয় 20 টকাত বিক্ৰী কৰিলে 10% লাভ হয় আমাক কৈছে যে 20%ত বিক্ৰী কৰাৰ কাৰণে কিমান দামটো বঢ়াব লাগিব তো আগতে দাম আছিলে কিমান টকা 20 টকা আগতে দাম আছিলে 20 টকা এতিয়া কিমান দামত বিক্ৰী কৰিব লাগিব 21.81 টকা 21.81 টকা তো 21.81 টকাত যদি বিক্ৰী কৰে তেতিয়া কি হ'ব 20% লাভ হ'ব 120% ন এইটো 120% ওলাইছে মানে আলটিমেটলি আমি কাৰেক্ট আনসাৰ কি আহিব এইটো নেকি এইটো যদি কাৰেক্ট আনসাৰ মাৰি দিয়া ন গ'ল মাৰ্কটো গ'ল সেইটো আমাক সোধাই নাই আমাক কি কৈছে ভালদৰে কুৱেশ্যনটো পঢ়া কুৱেশ্যনত কি কৈছে চোৱা বাই হাউ মাচ শুড হি ইনক্ৰিজ হিজ সেলিং প্ৰাইচ কিমান দাম সেলিং প্ৰাইচটো বঢ়াব লাগিব মানে 1.81 টকা 1.81 rupees 1.81 rupees কি হ'ব লাগিব দামটো বঢ়াব লাগিব ইমানখিনি বঢ়ালে কি হ'ব মানুহজনৰ 20% লাভ হ'ব আগতেতো 10% হৈয়ে আছিলে ইমানখিনি দাম বঢ়াব লাগিব তো 20 টকাৰ পৰা এইখিনি বঢ়ালে 21.81 টকা হৈ যাব আমাৰ নতুন বেচা দাম আশা কৰো ক্লিয়াৰ নেক্সট কুৱেশ্যনৰ ফালে আহিছো যদি কিবা থাকেও কিবা সৰু সুৰা ডাউটছ আছে তোমালোকে মোৰ টেলিগ্ৰামত জনালে হ'ল নিশ্চয় মই সলভ কৰাই দিম ওকে ডাউটছ থাকিবতো নালাগে ভিডিঅটো এবাৰ ৰিভাইনো কৰিবা ষ্টাৰ্টিঙত নেক্সট যদি চাও এইটো কুৱেশ্যনত কি কৈছে লিষ্ট নাম্বাৰ অফ স্কয়াৰ টাইলছ ৰিকোয়াৰ্ড টু পে দ্য সিলিং অফ এ ৰুম 525 centimeter long and 378 centimeters broad আমাক কৈছে এটা ৰুম এটা আছে ঠিক আছে ৰুমটোত আমাক টাইলছ লগোৱাৰ কথা কৈছে আৰু এই ৰুমটোৰ আমাৰ ডায়ামিটাৰটো দিয়া আছে ৰুমটোৰ ষ্ট্ৰাকচাৰটো দিয়া আছে কিমান দিয়া আছে কৈছে যে লংটো হৈছে 525 আৰু আমাক ব্ৰডটো কিমান দিয়া আছে 378 এইটো হৈছে ৰুম এতিয়া এই ৰুমটোত আমি টাইলছ লগাব লাগে সৰু সৰু টাইলছ এনেকুৱা টাইলছ লগাব লাগে হয়নে টাইলছ লগাব লাগে তো এটা টাইলছ লগালে আমাক কৈছে এই যে টাইলছ বিলাক লগাম এই টাইলছ বিলাকৰ একদম লিষ্ট নাম্বাৰ অফ স্কয়াৰ টাইল একদম সকলোতকৈ কম কিমানখন টাইলছেৰে স্কয়াৰ হ'ব লাগিব টাইলছ কিহৰ স্কয়াৰ মানে জানো ন স্কয়াৰ মানে দীঘ আৰু প্ৰস্থ সমান ঠিক আছে দীঘটো যিমান প্ৰস্থও সিমান সেইটো সমান সেইটোক আমি কি বুলি কওঁ স্কয়াৰ বুলি কওঁ আমাক কৈছে একদম কম সংখ্যক স্কয়াৰ টাইল কিমানখনৰ প্ৰয়োজন হ'ব এনেকুৱাকৈ আমাক টাইলছ আনিব দিছে যে সাপোজ 10খন টাইলছ আনিলো সেই 10খন টাইলছেৰে যাতে গোটেই ৰুমটো জুৰি যায় বুজি পালা একদম কম সংখ্যক স্কয়াৰ টাইল কিমানখনৰ প্ৰয়োজন হ'ব এইটো হৈছে আমাৰ কোৱেশ্চন ঠিক আছে the least number of square tiles required to pave the ceiling of a room of 525 centimeter long and 378 centimeter broad তো এনেকুৱা ধৰণৰ যদি কোৱেশ্চন এক্সামত আহে এনেকুৱা ধৰণৰ যদি কোৱেশ্চন আহে হয়তো দেখিবলৈ তোমালোকে ভাবি থাকিবা কি কৰা যায় কিন্তু ইমান বেছি মাথা মাৰাৰ প্ৰয়োজন নাই জাস্ট সিম্পলি তোমালোকে এই দুইটা সংখ্যাৰ HCF লৈ দিব লাগে দ্যাটস ইট হৈ গ'ল HCF of 525 আৰু 370 আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন আমাৰ ক্লাছ 10ৰ মেথছখনতো আছে 10ৰ মেথছখনতো এনেকুৱা ধৰণৰ কোৱেশ্চন আছে এটা যদি আমি দুটাৰ HCF চাও কি হ'ব HCF কিমান আহিব 5ৰে হৰণ যাব নে নাযায় 4ৰে যাব নে 4ৰে নাযাব কাৰণ 2ৰে তো নাযায়ে 3ৰে যাব নে 5 6 7 7 5 12 8 7 15 3ৰে হৰণ যাব দেই 3ৰে হৰণ যাব তো 3ৰে যদি হৰণ কৰি দিও কিমান বা যাব মই এটা কাম কৰিছো ক্যালকুলেশন খিনি কৰিয়ে দিছো ইয়াতে তেনেকে গম পালো যে হৰণ যাব নে নাই তো তাৰ কাৰণে আমি হৰণৰ নিয়ম সেইকাৰণে মনত ৰাখিব লাগে হৰণৰ নিয়ম মনত ৰাখিলে এইখিনি লাভ হয় আমি চাই পেলাই ক'ব পাৰো যে হৰণ যাব নে নাই 3ৰে কিমান যাব 3 1 গুণ 3 2 ৰৈ গ'ল 3 7 গুণ 21 3 5 গুণ 15 3ৰে এইটো একবাৰ গ'ল 3 2 গুণ 6 3 6 গুণ 18 আৰু কিহেৰে যাব আৰু 6 3 9 আকৌ 3ৰে যাব 3ৰে কিমান যাব 3 5 গুণ 15 আচ্ছা এইটো নাচাই ন এইটো 3ৰে নাচাই তো আৰু কিহেৰে যাব তেতিয়াহ'লে 3ৰে বাৰু 7 5 12 13 এইটো 3ৰে নাযায় তাৰপিছত 4ৰে তো চাই লাভ নাই 5ৰে চাবলৈ 5ৰে নাযায় 7ৰে যাব নেকি 7 2 গুণ 14 15 16 17 3 থাকি গ'ল 35
হাতেৰে এইটোক যাই আছে, এইটোক যাব নে হাতেৰে? হাতে 1 গুণ 7, হাতে পাছে 12, হাতেৰে যাব এইটো। ঠিক আছে, 7 2 গুণ 14, আৰু 3 আছে, 7 5 গুণ 35, এইটোক হাতেৰে যাব নে? হাতে 1 গুণ 7, 7 8 গুণ 56, 25 আৰু 18 কিবাৰে যাব নে? নাযায়, কাৰণ এইটোক আমি 3 ৰে যাব, এইটোক 5 ৰে যাব, বেলেগ আৰু অপচন নাই। তো আমি গম পালো যে ইহঁত দুটা সংখ্যা হৰণ যোৱা সংখ্যা। ইয়াৰে যি দুটা সংখ্যা আছে ন, ইহঁতো হৰণ যোৱা সংখ্যা মাত্ৰ 3 আৰু 7 আছে। 3 আৰু 7ৰ বাহিৰে এনেকুৱা কোনো এটা সংখ্যা নাই যিটো সংখ্যাৰে ইহঁত দুয়োটা সংখ্যাকে হৰণ যাব। তো HCF কিমান আহিব? ইহঁতৰ HCF আহি যাব 3 পূৰণ 7, 21, 21, ঠিক আছে, 21। তো HCF আহি গ'ল 21। 21, 21 খন চাবা দেই, ইয়াতে 21 খন এনসাৰ নহয় দেই, 21 খন এনসাৰ নহয়। এতিয়া এই যোনটো 21 আহিছে, মানে 21 সাইজৰ আমি যেটো ইয়াতে এনসাৰ পালো না HCF, কোৱেশ্চনটো এইটো দেখাত যদিও দুটা লাইনো নহয়, এই কোৱেশ্চনটো দেখাত দুটা লাইনো নহয়, কিন্তু অলপমান বুজিব লগা কথা আছে। এতিয়া আমাক যেটো এনসাৰ পালো ন আমি HCF যে 21 ওলালো বা HCF যে ওলালো, এই HCF তে আমাক এইটোৱে বুজাইছে যে আমি যে সৰু সৰু স্কয়াৰ টাইলস লম, এই যে সৰু সৰু স্কয়াৰৰ টাইলস লম, বলো না অলৰেডি টাইল বুলি ক'লে কেনেকুৱা হ'ব? এনেকুৱা ষ্ট্ৰাকচাৰৰ টাইলস হ'ব। এইটো যদি 21 হয়, এইটো 21 হ'ব, আমি সেইটো পালো। ঠিক আছে, এই টাইলস কেখনৰ সাইজটো কি হ'ব? যদি মই টাইলস কেখনৰ সাইজটো 21 সাইজৰ লওঁ, তেতিয়াহ'লে গোটেই ৰুমটো সেই একেখন টাইলসেৰে পৰা পাৰফেক্টলি মিলি যাব, হয়নে? আমি যেতিয়া টাইলস জুখি পেলাই নানো, আমি সাপোজ ইমান বেছি চোৱা নাই মেজাৰমেন্ট বিলাক, তেতিয়া কি হয়? লাষ্টৰ ফালে কাটি পেলাই মিলাব লগা হয়, হয়নে? কাটি পেলাই অলপমান জায়গা কাটি দিলো, কাটি পেলাই এডজাষ্ট কৰি দিলো, তেনেকুৱা হয়। কিন্তু যদি আমি জুখি মাপি ভালদৰে আনা যায়, তেতিয়া কি হয়? পাৰফেক্টলি এই ৰুমটোত আমি টাইলস লগাব পাৰিম, পুৰা একদম লাষ্টত যাই পেলাই এনেকৈ খতম হৈ যাব। লাষ্টৰ এখন ডাঙৰ সাইজ এখন টাইলস লগাইলো, ৰুমটো খতম, আৰু জেগা নাই। বুজি পালা? তো সেইকাৰণে আমি প্ৰথমতে কি কৰিছো, এই টাইলসখনৰ পেৰিমিটাৰটো টাইলসখনৰ সাইজটো উলিয়াব লাগিব। এতিয়া আমি গম পালো যে 21 সেন্টিমিটাৰ, 21 সেন্টিমিটাৰৰ যদি টাইলস আমি ইউজ কৰো, 21 সেন্টিমিটাৰ লেন্থ আৰু ব্ৰেথ দুয়োটা 21, কাৰণ স্কয়াৰ টাইল। তো 21 সেন্টিমিটাৰ সাইজৰ যদি আমি স্কয়াৰ টাইল ইউজ কৰো, তেতিয়া কি হ'ব? আমাৰ ৰুমটো ধুনীয়াকৈ আমাৰ ৰুমটো টাইলসেৰে জুৰি যাব। এতিয়া এই 21 সেন্টিমিটাৰটোক আমি কি কৰিব লাগিব? আমি এতিয়া নাম্বাৰ অফ টাইলস উলিয়াব লাগে ন, নাম্বাৰ অফ টাইলস। তো নাম্বাৰ অফ টাইলস উলিওৱাৰ কাৰণে কি কৰিবা? ইয়াতে যিকেইটা ৰুমৰ যিটো সাইজ দিয়া আছে, এইটো হৈছে লং, এইটো হৈছে ব্ৰেথ। তো ইয়াৰে এৰিয়াটো উলিয়াব লাগিব, ঠিক আছে? এৰিয়া কিমান হ'ব? এৰিয়া হৈ যাব 525 পূৰণ 378, এইটো হৈছে এৰিয়া। এতিয়া এই এৰিয়াৰ এই যোনটো কালি আছে, এই কালিখিনি কিহেৰে আগুৰিব লাগিব? এই যোনখন স্কয়াৰ টাইল আছে, টাইলসখনৰ এৰিয়াটোৰে। টাইলসখনৰ এৰিয়া কিমান? টাইলসখনৰ এৰিয়া আহিব 21 স্কয়াৰ, 21 into 21। এতিয়া এইখিনি তোমালোকে সলভ কৰিলে এনসাৰ পাই যাবা। আশা কৰো ক্লিয়াৰ সকলোৰে, আশা কৰো সকলোৰে ক্লিয়াৰ, সকলোৱে ধুনীয়াকৈ বুজি পালে কেনেকৈ এনসাৰটো উলিয়াব লাগিব। এতিয়া ইয়াতে যদি তোমালোকে সলভ কৰিব যোৱা, ইয়াতে তোমালোকে লিখিবা 7 আৰু 3 আছে, 7 ৰে কাটি দিয়া, 7 3 গুণ 21, 7 ৰে এইটো কাটিলে কিমান হ'ব? 7 8 গুণ 56, 7 7 গুণ 49, 3 ৰৈ গৈছে, 7 5 গুণ 35 হ'ল। তাৰপিছত তোমালোকে কাটিব পাৰিবা, এইটোকো আকৌ 7 ৰে কাটি দিয়া, 7 3 গুণ 21, 7 ৰে এইটো কিমান হৈ যাব? 7 5 গুণ 35, 7 4 গুণ 28, দেন 3 ৰে এইটো কাটি দিয়া, 8 3 গুণ 24, 3 ৰে এইটো কাটি দিয়া, 25 3 গুণ 75, 25 পূৰণ 18 কৰিলে কি হ'ব? 25 8 গুণ 200, 25 10 গুণ 250, 250 আৰু 200 হ'লে কিমান হ'ব? 450। তো 450 আমাৰ কাৰেক্ট এনসাৰ আহি যাব। 450 খন টাইলসৰ প্ৰয়োজন হ'ব। এতিয়া এইটো কুৱেশ্যনৰ এনসাৰ চাগে তোমালোকৰ বহুত কম ষ্টুডেন্টৰ আহিছে, কিন্তু এতিয়া বুজি পালা যে আমাৰ এক্সামত যদি কয় ন যে এখন সিলিং এখন আছে, এনেইতো আমি এইখিনি জানো যে এটা জেগা এটা যদি আমি কিবা টাইলস লগাব লাগে, কিবা সিলিং লগাব লাগে, তেনেকুৱা টাইপৰ কুৱেশ্যন আহিলে আমি কি কৰো? প্ৰথমতে এই টাইলসখনৰ বা সিলিংখনৰ এৰিয়াটো ওলাই লওঁ, আৰু সেই এৰিয়াটোৰে আমি ৰুমটোৰ এৰিয়াটো ডিভাইড কৰো। এইখিনি আমি সকলোৱে জানো যে প্ৰথমতে ৰুমটোৰ এৰিয়া ওলাই লওঁ, সেইটোক আমি টাইলসৰ এৰিয়াৰে হৰণ কৰিব লাগে, তেতিয়া আমাক নাম্বাৰ অফ টাইলস ওলাই। ঠিক আছে, আৰু যদি আমাক ৰুপিজৰ কথা কৈছে, কিমান টকা খৰচা পৰিব, তেতিয়া কি কৰো? ইয়াতে আমি টকাখিনি পূৰণ কৰি দিওঁ, যে এখন টাইলসৰ খৰচাটো ইয়াতে পূৰণ কৰি দিম, তেতিয়া আমাৰ টোটেল খৰচাটো ওলাই যাব। কিন্তু মেক্সিমামৰ চাগে এইখিনিত চিলি মিষ্টেক হৈ আছিলে, যে যদি আমাক স্কয়াৰ টাইলসখনৰ যদি এৰিয়াটো দি নিদিয়ে, টাইলসখনৰ সাইজটো যদি নিদিয়ে, আমাক যদি কৈ দিয়ে যে স্কয়াৰ টাইলস লগোৱা হ'ব, কিন্তু টাইলসৰ সাইজ দিয়া নাই, তেতিয়া তোমালোকে HCF লৈ পেলাই টাইলসৰ সাইজটো উলিয়াব পাৰিবা। ঠিক আছে, HCF টো লৈ পেলাই টাইলসৰ সাইজটো উলিয়ালে তোমালোকৰ এনসাৰ আহি যাব। নেক্সট কুৱেশ্যনৰ ফালে আহিছো, এইটো কুৱেশ্যনত কি কৈছে চোৱা। এটা আমাক টিভিৰ কথা কৈছে, কি কৈছে? 2 mixers and 1 TV cost 7000, দুটা মিক্সাৰ আছে আৰু এটা টিভি আছে, আৰু ইহঁতৰ প্ৰাইচ কিমান? 7000 বুলি কৈ দিছে। while 2 TV, য'ত আমাক কৈছে দুটা টিভি আৰু এটা মিক্সাৰৰ প্ৰাইচ হৈছে 9800। মানে ইয়াতে আমাক এটা ইকুৱেশ্যন বনাব কৈছে, দেখি পেলাই গম পাই ইকুৱেশ্যন বনাব দিছে, ইকুৱেশ্যন বনালে এনসাৰ আহিব। আমাক কৈছে দুটা মিক্সাৰ আছে, দুটা মিক্সাৰ আছে, আৰু এটা টিভি আছে, এটা টিভিটোক মই টি বুলি কলো। এই ইহঁতৰ দাম কিমান? ইহঁতৰ দাম হৈছে 7000 টকা, এইটো কথাই কৈছে।
ঠিক তেনেদৰে নেক্সট আমাক কি কৈছে আমাক কৈছে while two TVs দুটা টিভি আৰু এটা মিক্সাৰৰ প্ৰাইচ কিমান 9800 হল এইখিনিলৈকে হল এইখিনি যোনে লিখিলে এনসাৰ আহিব কাৰণ চোৱা আমি ইয়াতে দেখি পেলাই গম পাইছো এইটো হৈছে এটা টিভি তো টিভিৰ যদি ভ্যালুটো ওলাব লাগে কি কৰিব লাগিব t ইকুৱেল কি হ'ব 7000 মাইনাস 2 আহিছে এইটো কি বুলি কয় সাবস্টিটিউশন মেথড বুলি কয় সাবস্টিটিউট কৰিলো m2 আহিছে m2 এফালে লৈ গলো তো t ৰ এটা ভ্যালু পাই গলো নে t ৰ এটা মান পাই গলো আৰু এই t ৰ মানটো ইয়াতে বহাই দিয়া কাম খতম t ৰ মানটো কি হ'ব 2 পূৰণ এইখিনি জেগা তো পূৰণ কৰিলে কিমান হ'ব এটা আহিব 14000 14000 আৰু মাইনাস কি হ'ব মাইনাস 4m plus m is equal 9800 হল এটা এইখিনি যদি অকনমান আমি সিম্পলিফাই কৰো 4m ৰ পৰা এটা m গলে -3m এই -3m তো এইটো সাইডত লৈ যোৱা 9800 তো এইটো সাইডত লৈ আনা তো আমি ইয়াতে লিখিম 3m is equal কি হ'ব 14000 ৰ পৰা 9800 গলি 4200 তিনিৰে কাটি দিয়া m কিমান হ'ব 1400 তো আমি গম পাই গলো এটা মিক্সাৰ গ্ৰাইণ্ডাৰৰ প্ৰাইস কিমান 1400 মিক্সাৰ গ্ৰাইণ্ডাৰৰ প্ৰাইস গম পালে আমাৰ টিভিৰ প্ৰাইস নাহিব জানো নিশ্চয় আহিব 7000 মাইনাস 1400 গুণ কিমান 2800 টকা 2800 বিয়োগ কৰি দিয়া 4200 আমাৰ কারেক্ট आंसर আহিব তো 4200 হৈছে আমাৰ এটা টিভিৰ দাম ডান আশা কৰো ক্লিয়াৰ সকলে বুজি পালা 4200 আমাৰ কি হৈ যাব এটা টিভিৰ দাম আৰু আমাক এটা কোৱেশ্চনত কি কৈছে what is the value of one TV এটা টিভিৰ দাম কিমান তো এটা টিভিৰ দাম হৈছে 4200 টকা ঠিক আছে ডান আশা কৰো ক্লিয়াৰ নেক্সট কোৱেশ্চনৰ ফালে আহিছো এডুকেশ্যন সিম্পল ইন্টারেস্টৰ কোৱেশ্চন হয় এডুকেশ্যন দেখাৰ লগে তোমালোকে জানিব লাগিব এসআই এর ফর্মুলা কি হয় এসআই এর ফর্মুলা কি আছিল PRT divided by 100 এটা এই ফর্মুলাটো আমি ইয়াতে ইউজ কৰিব লাগে এটা কি কৈছে what sum will earn a simple interest of 240 কিমান টকাৰ মানে আমাক ইয়াতে মূলধনৰ কথা কৈছে প্ৰিন্সিপাল উলিয়াব দিছে what sum কিমান টকাৰ সৰল সুদ 240 টকা হ'ব মানে সৰল সুদ দিয়া আছে 240 টকা in 4 years মানে টাইমও দিয়া আছে টাইম হৈছে 4 বছৰ in 4 years at 12% rate of interest দিয়া আছে হয়ে গলচোন এইখিনি সলভ কৰিব লাগে आंसर আহি গল তো 12 ৰে এইটো কাটি দিয়া 12 দ্বিগুণ 24 0 আহি গল 4 ৰে এইটো কাটি দিয়া 4 5 গুণ 20 p ইকুৱেল কি হ'ব ক্রস মাল্টিপ্লাই কৰি দিয়া 500 টকা ডাইরেক্ট आंसर আহি গল ন p ইকুৱেল 500 টকা তো এক্সামত যদি এনেকুৱা কোৱেশ্চন আহে একদম টাইম ওয়েস্ট কৰাৰ প্ৰয়োজন নাই ডাইৰেক্টলি ডাটাখিনি ফৰ্মুলাত বহাই দিবা আৰু লগে লগে তোমালোকৰ आंसरটো ওলাই আহিব ঠিক আছে আমাক প্ৰিন্সিপাল উলিয়াব দিয়ক বা টাইম উলিয়াব দিয়ক বা ৰেট অফ ইন্টারেস্ট উলিয়াব দিয়ক যদি বাকিখিনি দিয়া থাকে ডাইৰেক্টলি ওলাই আহে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন কি কৈছে ইয়াতে চাই লোৱা কোৱেশ্চনটো ভালদৰে পঢ়ি লোৱা এ ট্ৰেইন 125 মিটাৰ লং passes a man এখন ট্ৰেইন এখন আছে ট্ৰেইনখনৰ লেন্থ কিমান ট্ৰেইনখনৰ লেন্থ আমাক কৈ দিছে 125 মিটাৰ এই ট্ৰেইনখনে এটা মানুহ এজনক ক্ৰস কৰিছে ঠিক আছে ৰানিং এট 5 কিলোমিটাৰ পাৰ আৱাৰ ইন দা সেম ডাইৰেকশন চোৱা সেম ডাইৰেকশনত মানুহজনে দৌৰি আছে মানুহজনে ৰৈ নাই দে মানুহজনে ৰৈ থকা বুলি কোৱা নাই তো মানুহজনে যদি দৌৰি আছে ট্ৰেইনখনেতো এনেও ৰৈ নাই ন ট্ৰেইনখনেতো যায়ে আছে হয় না সেম ডাইৰেকশন in which the train is going বুলি কৈছে ট্ৰেইনখনে গৈ আছে মানে ইয়াতে দুটা অবজেক্ট গতি কৰি আছে না নাই ইয়াতে আমি যদি চাও কোৱেশ্চনটোত দুটা বস্তুই যাই আছে ঠিক আছে ইয়াতে আমাৰ দুটা বস্তুৱে যাই আছে গতি কৰি আছে আৰু এনেকৈ যদি দুটা বস্তুৱে গতি কৰে আমি এটো কি বুলি কওঁ যদি দুটা বস্তুৱে যদি মুভ কৰি থাকে আমি এটো কি বুলি কওঁ আমি এটো কওঁ ৰিলেটিভ স্পীডৰ কনসেপ্ট ঠিক আছে মানে ইয়াতে যোনটো ৰিলেটিভ স্পীড আহিব এটো কিবা এটা স্পীড আহিব ন ৰিলেটিভ স্পীড কিবা এটা আহিব x সাপোজ x আহি গল ৰিলেটিভ স্পীড তাৰ পিছত কি কৈছে 10 সেকেন্ডত মানুহজনক ক্রস কৰিছে 10 সেকেন্ডত এই মানুহজনক দৌৰি থকা মানুহজনক ক্রস কৰিছে আমাক এটা কৈছে স্পীড অফ দা ট্ৰেইন এটা এৰ স্পীড অফ দা ট্ৰেইন উলিয়াবলৈ হলে প্ৰথমতে তোমালোকে ৰিলেটিভ স্পীডটো উলিয়াব লাগিব সেই ৰিলেটিভ স্পীড কি হয় যেতিয়া কিবা দুজন মানুহে একে টাইমতে গতি কৰি থাকিব তাত ৰিলেটিভ স্পীডৰ কনসেপ্ট আহিবই এটা ট্ৰেইন এখনে যেতিয়া মানুহ এজনক ক্রস কৰে কিমান দূৰ যাব লাগে ট্ৰেইন এখনে মানুহ এজনক ক্রস কৰিলে ট্ৰেইনখনে সেই ট্ৰেইনখনৰ নিজৰ দূৰত্বটোৱে যাব লাগে মানে ট্ৰেইনখনে 10 সেকেন্ডত কিমান দূৰত্ব গৈছে 10 সেকেন্ডত গৈছে 125 মিটাৰ বুজি পালা ট্ৰেইনখনে 10 সেকেন্ডত 125 মিটাৰ গৈছে তো ইয়াৰে পৰা আমি স্পীড উলিয়াব নোৱাৰিম জানো স্পীড ইকুৱেল কি হয় ডিসটেন্স ডিভাইডেড বাই টাইম ইয়াৰে আমাক ডিসটেন্স কিমান দিছে 125 মিটাৰ আৰু টাইম দিছে 10 সেকেন্ড এইখিনি আমি যদি ক্যালকুলেট কৰো আমি কি দেখা পাম এইখিনি 0 কাটি দিয়া দশমিক এটা আহি যাব অৰ্থাৎ 12.5 মিটাৰ পাৰ সেকেন্ড আমাৰ কি হল এইটো হৈছে মানুহজনৰ আমাৰ ট্ৰেইনখনৰ আৰু মানুহজনৰ ৰিলেটিভ স্পীড এই যোনটো স্পীড ওলাইছে এইটো ৰিলেটিভ স্পীড ঠিক আছে ইমানখিনি ডিসটেন্স 10 সেকেন্ডত গৈছে ন এইটো ৰিলেটিভ স্পীড তো আৰু এটা কাম কৰিব পাৰো আমি এনেকৈ সলভ নকৰি পেলা আমি সেকেন্ডত নুলিয়াই পেলা আমি ডাইৰেক্টলি এইটো কোৱেশ্চন কিলোমিটাৰ প্ৰতি ঘণ্টাত কনভাৰ্ট কৰিব পাৰো কেনেকৈ এইটো আমি যোনটো आंसर আহিব এইটো আহিব মিটাৰ পাৰ সেকেন্ডত কাৰণ আমাক লাগে কি কিলোমিটাৰ প্ৰতি ঘণ্টা হয় না কাৰণ মানুহজনৰ স্পীড কিলোমিটাৰত দিয়া আছে মিটাৰ পাৰ সেকেন্ডৰ পৰা কিলোমিটাৰ পাৰ আৱাৰলৈকে কনভাৰ্ট কৰা টেকনিকটো কি আছিল
আমি কিলোমিটাৰৰ পৰা মিটাৰলৈকে নিলে 5/18 ৰে পূৰণ কৰিব লাগে আৰু মিটাৰ পাৰ ছেকেণ্ডৰ পৰা কিলোমিটাৰত নিলে 18/5 ৰে আমি পূৰণ কৰিব লাগে তো 18/5 ৰে পূৰণ কৰিলে কি হ'ব 5 ৰে এইটো কাটি দিয়া 25 বাৰ যাব দেন তোমালোকে এইখিনি ক্যালকুলেট কৰিলে দেখিবা 25 পূৰণ 18 কৰিলে কি হ'ব 250 আৰু 200 আছিলে 450 450 আছিলে 450 450 আমি যদি 10 ৰে আকৌ হৰণ কৰো কি হ'ব 0 কাট খাই যাব মানে 45 কিলোমিটাৰ/আৱাৰ 45 কিলোমিটাৰ/আৱাৰ তো ফাইনালি আমি ইয়াতে গম পাই গলো যে স্পিড কিমান আছে স্পিড হৈছে ৰিলেটিভ স্পিড হৈছে 45 কিলোমিটাৰ/আৱাৰ এই ট্ৰেইনখনে কি কৰিছে আকৌ এবাৰ স্টাৰ্ট কৰিছো ট্ৰেইন এখনে গতি কৰি আছে ঠিক আছে এটা দিশত গৈ আছে সেই ট্ৰেইনখনে যোনটো দিশত গৈ আছে মানুহে দৌৰি আছে কাষে কাষে সকলোৱে চাগে সুলতান মুভিখন দেখিছা সুলতানত কি আছিলে তেনেকুৱা এটা শ্ব' আছিলে ন ট্ৰেইনৰ কাষে কাষে যে সলমান খান দৌৰি থাকে তেনেকুৱা তো মানুহজনে কি হৈছে ট্ৰেইনৰ কাষে কাষে দৌৰি আছে এটা কথাটো হ'ল এটা আমাক কৈছে যে ট্ৰেইনখনে মানুহজনক ক্ৰছ কৰিছে 10 ছেকেণ্ডত 10 ছেকেণ্ডত ট্ৰেইনখনে যে মানুহক ক্ৰছ কৰিলে ট্ৰেইন এখনে মানুহ এজনক ক্ৰছ কৰিলে কাৰ ডিসটেন্স যাব লগা হয় বা কিমানখিনি ডিসটেন্স যাব লগা হয় তো এই যে ডিসটেন্সৰ কনসেপ্ট ট্ৰেইনৰ লগত জড়িত তাৰ আমি সকলোৱে জানো যে আমাৰ ট্ৰেইন এখনে যেতিয়া মানুহ এজনক ক্ৰছ কৰিব ট্ৰেইনখনে নিজৰ ডিসটেন্সতে যাব লগা হয় নিজৰ যিমানখিনি লেন্থ আছে আৰু ট্ৰেইনখনৰ লেন্থ কিমান 125 মিটাৰ ট্ৰেইনখনৰ লেন্থ হৈছে এইটো আৰু ইমানখিনি ডিসটেন্স যাবলৈ কিমান সময় লাগিছে 10 ছেকেণ্ড মানে স্পিড নোলাব জানো ওলাব আৰু এই স্পিডটো কি হয় এই স্পিডটো হৈছে ৰিলেটিভ স্পিড আৰু আমি ইয়াতে কিয় ক্যালকুলেট কৰা নাই আমি ডাইৰেক্টলি ইয়াতে কিয় নকৰিলো তাৰ ৰিজনটো হৈছে আমাক লাগে কিলোমিটাৰ প্ৰতি ঘন্টা আমাক লাগে ইয়াতে কিলোমিটাৰ প্ৰতি ঘন্টা তো ইয়াতে 25 আহিছিল এটো আৰু কাটিব পাৰিব আৰু 5 2 গুণ 10 এটো 5 5 গুণ 25 কৰিলে 2 ৰে এটো কাটি দিয়া 9 বাৰ তো 9 5 গুণ 45 এটো ডাইৰেক্টলি আনসাৰটো আহিলেতেন তো ডাইৰেক্টলি কৰি দিছো তো এনেকৈ তোমালোকে কৰি পেলাই ডাইৰেক্টলি 45 কিলোমিটাৰ প্ৰতি ঘন্টা ওলাই দিলে গম পাই গলো যে ৰিলেটিভ স্পিড এইটো এটা মানুহ এজনে ৰিলেটিভ স্পিড এইটো ন এই ৰিলেটিভ স্পিড কেনেকৈ ক্যালকুলেট কৰে ৰিলেটিভ স্পিড ক্যালকুলেট কেনেকৈ কৰে যদি দুটা অবজেক্টে যদি দুটা বস্তু একেটা দিশত গতি কৰে এটা কি হয় বিয়োগ হয় মানে ইয়াতে কি হৈছে ইয়াতে যিটো ট্ৰেইনৰ স্পিড আছিলে তাৰ পৰা মানুহৰ স্পিডটো বিয়োগ হৈছে ন আৰু বিয়োগ হোৱাৰ পাছত কিমান আহিছে ৰিলেটিভ স্পিড 45 ৰিলেটিভ স্পিড কিমান 45 কিলোমিটাৰ/আৱাৰ এতিয়া ইয়াতে মানুহজনৰ স্পিড কিমান মানুহজনৰ স্পিড হৈছে 5 কিলোমিটাৰ সমান কি হ'ব 45 এৰে পৰা t ইকুৱেল কি হ'ব ট্ৰেইনৰ স্পিড আহি গ'ল আমাৰ 50 কিলোমিটাৰ/আৱাৰ ম্যাক্সিমাম ষ্টুডেন্টে এটাই ভুল কৰে যে যিটো এনসাৰ আহিছে ৰিলেটিভ স্পিড সেইটো এনসাৰ দি থৈ গুচি আহে এক্সামত কিন্তু ইয়াতে আমাক এইটো এনসাৰৰ কথা সোধাই নাই আমাক সুধিছে কি স্পিড অফ দা ট্ৰেইনখনৰ স্পিড সুধিছে আৰু ট্ৰেইনখনৰ স্পিড হৈ যাব 50 কিলোমিটাৰ/আৱাৰ আশা কৰো ক্লিয়াৰ সকলোৰে ক্লিয়াৰ যিহেতুকে দুটা বস্তুৱে একেটা দিশতে গৈ আছে একেটা দিশতে গৈ থাকিলে কি হয় ট্ৰেইনখনৰ স্পিডৰ পৰা মানুহজনৰ স্পিডটো কি হ'ব বিয়োগ হ'ব ন কিয় বিয়োগ হ'ব কাৰণ একেটা দিশত গৈ আছে যদি বিপৰীত দিশত গ'লেহেঁতেন যোগ হৈ থাকিলেহেঁতেন এর আগতে অলৰেডি এটা কুৱেশ্যন কৰিছো য'ত যোগ হৈ আছিলে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এডুকেশ্যনত কি কৈছে এটা আকৌ এটা ট্ৰেইন বেসড কুৱেশ্যন আছে এডুকেশ্যন সকলোৰে হোমৱৰ্ক থাকিল এডুকেশ্যন ট্ৰাই কৰিবা মই অসমীয়াটো কৈ দিছো এটা কৈছে দা লেন্থ অফ the bridge which a train 130 meter long length of the bridge okay আমাক কৈছে ব্ৰিজখনৰ এখন ব্ৰিজৰ দিশ উলিওৱা ব্ৰিজখনৰ দৈৰ্ঘ্য কিমান ব্ৰিজ এখনৰ বা দলং এখনৰ দৈৰ্ঘ্য উলিওৱা যদিহে 130 মিটাৰ দৈৰ্ঘ্যৰ দলং এখনৰ দৈৰ্ঘ্য উলিওৱা যদিহে 130 মিটাৰ দৈৰ্ঘ্যৰ ৰেলগাড়ী এখনে 45 কিলোমিটাৰ প্ৰতি ঘণ্টাত গতি কৰি 30 ছেকেণ্ডত অতিক্ৰম কৰিব পাৰে ঠিক আছে আমাক কৈছে ট্ৰেইন এখনৰ স্পিড আমাক দিয়া আছে 45 কিলোমিটাৰ/আৱাৰ আৰু এইটো স্পিডত কি হ'ব 130 মিটাৰ দীঘল ট্ৰেইন এখনে 30 ছেকেণ্ডত কি কৰিব 30 ছেকেণ্ডত ব্ৰিজ এখন ক্ৰছ কৰিব এটা এইটো কুৱেশ্যন কৰাৰ সকলোৰে টেকনিক হয়তো বেলেগ হ'ব এবাৰ ভিডিওটো পজ কৰাচোন পজ কৰি পেলাই তোমালোকে ট্ৰাই কৰা নিজৰ ফালৰ পৰা এটা যদি এইটো কুৱেশ্যন আনসাৰ আমি সাপোজ এক্সামত দিব লাগে আমাৰ অলপমান থিংকিং কোৱালিটি ভাল লাগিবই আৰু তাৰ কাৰণে কি লাগিব বেসিক ষ্ট্ৰং এনেকুৱা নহয় যে মই কৈছো যে তোমালোকে প্ৰতিটো টাইপৰ কুৱেশ্যন মনত ৰাখিব নালাগে বেসিকটো ষ্ট্ৰং লাগে কেনেকুৱা বেসিক ইয়াতে যদি চোৱা ন এজন মানুহে 45 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈ আছে ঠিক আছে 30 ছেকেণ্ডত কি কৰিব ক্ৰছ কৰিব তো ইয়াৰে পৰা আমি ডাইৰেক্টলি কি বুলি ক'ব পাৰিম ডিসটেন্স কিমান ডিসটেন্স কৈছে সো এইটো হৈছে 45 এটোক যদি আমি কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা মিটাৰ পাৰ ছেকেণ্ডলৈকে কনভাৰ্ট কৰো কি হ'ব 5/3 এটা আহিব আৰু ইয়াৰে লগত 30 ছেকেণ্ড পূৰণ কৰিলে কি হ'ব কাম খতম এইটো কাটি দিয়া 6 3 গুণ 18 6 5 গুণ 30 3 ৰে কাটি দিয়া এইটো 15 5 গুণ 45 15 5 গুণ 75 5 5 গুণ 25 25 5 গুণ 125 আৰু 250 কিমান হ'ব 375 তো 375 মানে মিটাৰ কি হ'ল ট্ৰেইনখনে গৈছে আৰু এই 375 মিটাৰৰ অলৰেডি ট্ৰেইনখনৰ লেন্থ হৈছে 130 ট্ৰেইন এখনে যেতিয়া ব্ৰিজ এখন ক্ৰছ কৰে তেতিয়া কি হয় ট্ৰেইনৰ লেন্থ আৰু
ব্ৰিজৰ যিটো লেন্থ থাকে এই দুটা যোগ হৈ যায় আৰু ইয়াতে যোগ হৈ পেলাই কিমান গৈছে 375 তাতে আমাৰ ট্ৰেইনৰ লেন্থটো অলৰেডি কৈ দিছে 130 প্লাস ব্ৰিজৰ লেন্থটো আমি উলিয়াব লাগে তো ব্ৰিজৰ লেন্থ কিমান হ'ব 375 হ'ব বিয়োগ কৰি দিয়া ব্ৰিজৰ লেন্থ কিমান হৈ যাব 375 হ'ব 130 বিয়োগ কৰিলে 245 ঠিক আছে 245 আমাৰ কারেক্ট आंसर আহি যাব তো কিমান টু লাইন কৰিব লগা এটা লাইন এটা যদি এক্সামত আমি কৰিলো হেতেন এই লাইনটো কৰিলো হেতেন তাৰ পিছত মই এনেকৈ সাইডত কৰিব নাযাও ন এক্সামত কি কৰিলো হেতেন এনেকৈ সাইডত কৰিবই না কাৰণ কনসেপ্টটো মোৰ লগত আছে তো মই ডাইৰেক্টলি ইয়াতে 130 টা বিয়োগ কৰিম তো 5 আহি গল 4 আহি গল 2 আহি গল তো 245 আমাৰ কারেক্ট आंसर আহি গল এইটো হৈ গল আমাৰ ব্ৰিজৰ লেন্থ মাইনাস কৰি দিলো তো এইখিনি হৈছে এক্সামত কৰা ডাটা এইখিনি জাস্ট এক্সামত এইখিনি কৰিব লাগে आंसर আহি গল কিন্তু কোৱেশ্চন দেখিবলৈ এইটো ইজি নহয় আশা কৰো ক্লিয়াৰ সকলোৰে আশা কৰো সকলোৱে ধুনীয়াকৈ বুজি পালা তো যদি কিবা ডাউটস থাকে যিকোনো ধৰণৰ ডাউটস হয়তো কমেন্ট বক্সত জনাবা কমেন্ট মই চেক কৰি দিম নেক্সট ক্লাস কৰাৰ আগত আমাৰ যিটো এইটো সিৰিজ স্টাৰ্ট হৈছে আমি কৰিয়ে থাকিম আৰু লগতে আমি মোস্ট ইম্পৰ্টেন্ট কুৱেশ্চন আলোচনা কৰিম টপিক ওয়াইজ মাজে মাজে পঢ়িও থাকিম কোনবা এটা টপিকত যদি তোমালোকে বিচৰা যে এইটো টপিকৰ এটা ক্লাস এটা লাগে একদম ইন ডিটেইলস তো সেই ডিটেইল টপিকটোৰ একদম নামটো কৈ দিবা ঠিক আছে নামটো মেনশন কৰি দিবা সেই টপিকটো আমি নেক্সট ক্লাসটো এটা আলোচনা কৰিম না ওকে লগতে মই জনাই দিও যদি কোনোবাই আৰআৰবি গ্ৰুপ ডি কাৰণে প্ৰিপেয়াৰ কৰি আছে যদি বিচাৰে যে কিবা ব্যাচ আছে নেকি তো ব্যাচ ইয়েস আছে ব্যাচ আছে আমাৰ এপত ৰান হৈ আছে অলৰেডি চলি আছে ব্যাচ আৰআৰবি গ্ৰুপ ডিৰ কাৰণে কম্প্ৰিহেনসিভ ব্যাচ এনেকুৱা নহয় যে কোনোবা এটা সাবজেক্ট পাবা গোটেইকেইটা সাবজেক্টে আছে ইংলিশ হওক জেনাৰেল নলেজ হওক জেনাৰেল সায়েন্স তাৰপিছত কারেন্ট এফেয়াৰ্স আৰু ম্যাথছ ৰিজনিং গোটেইখিনি বস্তু আছে আৰু অলৰেডি যেনেকৈ ৰিজনিঙৰ কুৱেশ্যন বহুত বেছি আছে ৰিজনিঙৰ তোমালোকৰ কাৰণে খুব বেছি ইম্পৰ্টেন্ট হ'ব ৰিজনিংটো তোমালোকে ভালদৰে চাব লাগিব যাতে এক্সামত প্ৰতিটো কুৱেশ্যনে কৰিব পাৰো বাৰু তো ইয়াতে এৰিছো আজিৰ ক্লাসটো লগ পাম নেক্সট ক্লাসত থ্যাংক ইউ এন্ড বাই বাই